কি কালীঘাট মই আগতে আহিছোঁ নাই দে এইখিনিতে আহিছোঁ এইখিনিত কেইবাৰমান আহিছোঁ তিনিবাৰমান আহিছোঁ মই মথাউৰি হৈ গ'ল এতিয়া ন আৰু মথাউৰি আগলৈ লাগিব নেকি মথাউৰি লাগিব লাগিলে মোৰ এটা কণ্ডিশ্যন আছে এটা চৰ্ত আছে মথাউৰি বনাম আৰু কিমান লাগে 29 কিলোমিটাৰ আপোনালোকে যদি বিচাৰেটো প্ৰথম বস্তু বিচাৰিলে মানে মই কিবা এটা চৰ্ত দিম আপোনালোকে যদি বিচাৰে আৰু যদি ভগৱানে আশীৰ্বাদ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা বছৰ এইখিনি মথাউৰি বনোৱাৰ কাৰণে টকা দিব কিবা এটা টকা উলিয়াব কণ্ডিশ্যনটো কি কণ্ডিশ্যনটো হ'ল যে মিনিমাম 2টা খেতি কৰিব লাগিব কৰিব নকৰিব এনে মথাউৰি বনাই দি লাভ আছে নেকি 2টা খেতি কৰিলে যদি কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিয়ে তেতিয়া মথাউৰি পুৰা বনাই দিম হ'বনে এতিয়াতো প্ৰধান দাই ক'লে মোক যে ইয়াতে এখন দলনি আছিলে আগতে খেতি নহৈছিল হয়নে এতিয়া খেতি হোৱা হ'ল প্ৰধান দাক মই ক'লো 2 নম্বৰৰ খেতিটো কেতিয়া কৰিব নকৰিব 2 নম্বৰৰ খেতি ইয়াতে 2 নম্বৰৰ খেতি নকৰিলে আমি দুখীয়া হৈ গৈ থাকিম আৰু বাকীবিলাক ধনী হৈ গৈ থাকিব ভাল লাগিব নেকি ভাল লাগিব নেকি কওক ঠিক আছে এতিয়া ফৰ্মেলি কম আকৌ কম এইখিনি যি কি নহওক আমাৰ আজিৰ এই সভাত উপস্থিত লখিমপুৰ সমষ্টিৰ সাংসদ মোৰ জ্যেষ্ঠ ভাতৃ প্ৰধান বৰুৱা ডাঙৰীয়া জ্যেষ্ঠ ভাতৃ বিধায়ক ভুৱন পেগু ডাঙৰীয়া সন্মানীয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া আমাৰ ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ ডাঙৰীয়া ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় ডাঙৰীয়া আমাৰ জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা ডাঙৰীয়া আমাৰ বিজেপিৰ জিলাখনৰ সভানেত্ৰী ৰূপা কামান ডাঙৰীয়ানী আমাৰ EM নৰেশ কুম্বাং ডাঙৰীয়া EM মলেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া মূলাকান্ত পেগু ডাঙৰীয়া অতুল পেগু ডাঙৰীয়া বিজয় খলকীয়া প্ৰমুখে গালি গাঁওবাসী ৰাইজ সাংবাদিক বন্ধুসকল সুদীবৃন্দ মই কিন্তু আকৌ আহিম অহা বছৰ কিবাকে মই যত্ন কৰিম পৰহিলে মই প্ৰধান দাই ভাষণ দি থাকোঁতে প্ৰধান দাক কৈছিলোঁ 11 তাৰিখে এখন মিটিং আছে এতিয়া মই অফিচাৰগৰাকীৰ লগত কথা পাতিলোঁ আমাৰ যিগৰাকী প্ৰেমা বুলি কয় য'ত ADB ৱৰ্ল্ড বেংকৰ কাম হয় ডক্টৰ জীৱন তেখেতৰ লগত মই পাতিলোঁ 11 তাৰিখেও কৰিম আকৌ 13 তাৰিখেও কৰিম আপোনালোকৰ কাৰণে উৰুকাৰ দিনাও মই মিটিং কৰিম আৰু যিমান পাৰোঁ যত্ন কৰিম যাতে অহা বছৰ এনেকুৱা দিনত এই বাকী থকা 29 কিলোমিটাৰৰ কাম শেষ কৰিব পাৰোঁ আৰু শেষ কৰি উঠি ভুৱন পেগু ডাঙৰীয়া ইলেকশ্যন খেলিব হ'বনে মই চেষ্টা কৰিম পাৰিবে ভগৱানে ক'লে পাৰিব লাগে আমাৰ মিচিং গাঁৱৰ যদি কাম আমি নকৰোঁ আমাৰ যদি ভূমিপুত্ৰসকলৰ গাঁৱৰ কাম নকৰোঁ আমি কাৰ কাম কৰিম হয়নে নহয় সেই কামটোতো কৰিবলৈ মই যিমান পাৰোঁ যত্ন কৰিম কিন্তু আপোনালোকে মোক কথা দিছে এটা 2টা খেতি হ'ব মিনিমাম হ'বনে হ'বতো ঠিক আছে 2টা খেতি কৰিব লাগিব সন্মানীয় ৰাইজ আজি আমাৰ কাৰণে এটা ভাল খবৰ মোৰ কাৰণেও ভাল খবৰ আপোনালোকৰ কাৰণে যিমান ভাল খবৰ মন্ত্ৰী হিচাপে মোৰ কাৰণেও কিমান ভাল খবৰ যেতিয়া বানপানী হয় যেতিয়া মথাউৰি ভাঙে মোৰ মনটো বেয়া হৈ থাকে কিয় মই বিভাগটোৰ মন্ত্ৰী আৰু বিভাগটোৰ মন্ত্ৰী হৈ যদি মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ গৰাখহনীয়াৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়া মই ক'ৰবাত ব্যৰ্থ তেনেকুৱা মোৰ অনুভৱ হয় কিন্তু আমি কেতিয়া একেদিনাই এইটো কৰিব নোৱাৰোঁ আজিৰ পৰা 3.5 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক জলসম্পদ বিভাগৰ মন্ত্ৰী পাতিছিল একেদিনাই গোটেইখিনি কাম কৰিব নোৱাৰি কাৰণ অসমৰ এটা মূল সমস্যা আছিলে কি যে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা আমাৰ ধেমাজি জিলা আৰু মই যিখন জিলাৰ পৰা আহোঁ মৰিগাঁও জিলা বা আমাৰ এইফালে যদি কওঁ শদিয়া আমি যদি চাওঁ এই অঞ্চলবিলাকত অত্যন্ত বানপানী হৈছিল মাজুলী লখিমপুৰ এইবিলাক অঞ্চলত বহুত বেছি বানপানী হৈছিল আমি কি দেখা পাওঁ এপ্ৰিল মাহৰ 20 তাৰিখ 25 তাৰিখৰ পৰা আমি বাতৰি কাকতত দেখা পাওঁ টিভিত দেখা পাওঁ যে মাজুলী অসমৰ পৰা বিচ্ছিন্ন হৈ গ'ল মাজুলী হৈ গ'ল মাজুলী কেতিয়াবা হয় আমাৰ ধেমাজি
অসমৰ পৰা বিচ্ছিন্ন হৈ গ'ল তেনেকুৱা বাতৰি আহেনে নাই তেনেকুৱা বাতৰি সদায় আহে যোৱা 2 বছৰৰ পৰা তেনেকুৱা বাতৰি আহিছে নেকি যোৱা 2 বছৰ তেনেকুৱা বাতৰি অহা নাই যোৱা 2 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি কৰি এইখিনি পৰ্যায় পাইছো এতিয়া ধেমাজি ৰাইজ কেতিয়াও অসমৰ পৰা বিচ্ছিন্ন নহয় বিচ্ছিন্ন হ'ব নোৱাৰে তাৰ কাৰণে আৰু কাম কৰি মই আপোনালোকক কথা দিছো যোৱাবাৰ বানপানীৰ সময়ত মই কোনোবা এটা ল'ৰাৰ ফেচবুকত এটা পোষ্ট দেখিছিলো ধেমাজি ফালৰ ল'ৰা মিচিং ল'ৰাই মই পাহৰিলো নামটো মই কি দিয়া দেখিলো যে আগতে বানপানী হয় ধেমাজিত আজিকালি বানপানী হয় গুৱাহাটীত হয়নে তাৰমানে মনটো ভাল লাগে যে ধেমাজিত আজিকালি বানপানী নহয় হয়নে নহয় কওক আৰু যিখিনি হয় সেইখিনিও একেবাৰে নাইকিয়া কৰিম মই আকৌ আপোনালোকক প্ৰতিশ্ৰুতি দিছো আজি আমি এই যে কামৰ আৰম্ভণি কৰিবলৈ আহিছো আজি ইয়াতে আমি 15 কিলোমিটাৰ মথাউৰিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছো 42 কোটি টকা আমি ইয়াতে আবণ্টন দিছো ইয়াৰ পৰা মই আৰু প্ৰধান বৰুৱা ডাঙৰীয়া কলৈকে যাম মাজুলীলৈকে যাম মাজুলীটো আমি লুইত খাবলৈ হেতু মিচিং বসতি প্ৰধান অঞ্চল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ব্যক্তি থাকে কষ্ট কৰি খোৱা মানুহ থাকে আৰু গাঁৱৰ দুখীয়া মানুহ থাকে গতিকে আমি সেই কাম কৰিমেই সেই কাম কৰিবলৈ আকৌ ইয়াৰ পৰা যামগৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগ্ৰহত আমি এই বছৰ কিমান কৰিম অসমৰ 245 কিলোমিটাৰ মথাউৰি আমি নিৰ্মাণ কৰিম যদি ভগৱানৰ আশীৰ্বাদত আৰু 150 কিলোমিটাৰ মথাউৰি কৰিব পাৰো অসমত আৰু য'ত মথাউৰি বনাব পাৰি তেনেকুৱা আৰু য'ত পাৰি কৈছো তাত আৰু মথাউৰি বনাবলৈকে জাগা নাথাকিব মানে কেতিয়াবা কেতিয়াবা কোনোবা জায়গাত মথাউৰি বনাব নোৱাৰি ব্ৰহ্মপুত্ৰৰ এনেকুৱা কিছুমান খুঁটি থাকে বা নদী কিছুমানৰ এনেকুৱা কিছুমান পাৰিপাৰ্শ্বিকতা থাকে তাত নদী মথাউৰি বনাব নোৱাৰি গতিকে তাক বাদ দি আমি অসমত যদি আৰু এই 250 কিলোমিটাৰ মথাউৰি হৈ যোৱাৰ পাছত আৰু যদি 150 কিলোমিটাৰ মথাউৰি বনাব পাৰো অসমত ক'তো মথাউৰি নথকা জাগা নাথাকিব আজিকালি আমি কি কৰিছো এনেকৈ দিনে ৰাতিয়ে ডিপাৰ্টমেণ্টে বাৰিষা কাম কৰো মথাউৰি ভাঙাৰ সংখ্যা কমিছে যোৱা বছৰ আমাৰ ব্ৰহ্মপুত্ৰত আমাৰ ক'ত মথাউৰি ভাঙিছিল 3টা মথাউৰি ভাঙিছিল এটা মাজুলীত এটা আমাৰ বংকোৱাল সেইখিনিও মিচিং গাঁও বংকোৱাল বুলি কয় আমাৰ বোকাখাটত আৰু এটা ভাঙিলে আমাৰ ক'ত আমাৰ কলিয়াবৰত এই 3টা মথাউৰি আপোনালোকে হয়তো দেখিছিল আগতে যদি ক'ৰবাত মথাউৰি ভাঙিছিল কিমান দিন লাগে মথাউৰিটো মেৰামতি কৰোঁতে 1.5 বছৰ 2 বছৰ লাগে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত আজি আমি কি কৰো যদি ক'ৰবাত মথাউৰি ভাঙে 15 দিনৰ ভিতৰত মথাউৰি মাৰি দিওঁ মাজুলীতো আপোনালোকৰ বহুত চিনাকি মানুহ আছে মাজুলীৰ খুদক বংকোৱালখন আকৌ কৈছো আমাৰ বোকাখাটৰ বংকোৱাল গোটেইখিনি আমাৰ মিচিং অধ্যুষিত অঞ্চল তাত মথাউৰি ভাঙিছিল তাত আপোনালোকে ফোন মাৰি খুদক যে এইবাৰ যে মথাউৰি ভাঙিছিল 15 দিনত মথাউৰি মেৰামতি হ'ল নে নাই 15 দিনত আমি কিয় মথাউৰি মেৰামতি কৰা হলো যে মথাউৰিটো যদি ক'ৰবাত ভাঙিল ধৰি দিলো মে মাহত মথাউৰিটো ভাঙিল আকৌ একেবাৰে ছেপ্টেম্বৰ মাহলৈকে পানী আহিয়ে থাকে যদি মথাউৰি মাৰি নিদিলো গোটেই ছমাহ সেই অঞ্চলটো পানীত কি হয় পানীত ডুব যায় আৰু মানুহ বাৰে ক্ষতিগ্ৰস্ত হয় এতিয়া আমি এতিয়া সেই পৰিৱেশটো হ'ব দিয়া নাই আমি দিনে ৰাতিয়ে কাম কৰিছো আমি মানুহক বচাবলৈ মানুহক আগুৱাই লৈ যাবলৈ মানুহৰ আৰ্থিক অৱস্থা ভাল কৰিবলৈ কেতিয়াবা মোৰ ফিল হয় মই অৰিজিনেলি গাঁৱৰ ল'ৰা আমি গোটেইবিলাক গাঁৱৰে প্ৰধানদাও হয় প্ৰধানদা চিলাপথাৰৰ কাৰণত আমাৰ ভৱনদাও চব আমি গাঁৱৰে আপোনালোক আমি গাঁৱৰে কিন্তু আজিৰ তাৰিখত মই গুৱাহাটীত থাকোঁ বা মোৰ গাঁৱৰ ঘৰটোতো আজি পানী নোসোমায় কিন্তু পানী ক'ত সোমায় পানী গাঁৱৰ মানুহৰ যোনে খেতি কৰে তেওঁলোকৰ ঘৰত সোমায় টাউনতো পানী নোসোমায় গতিকে কাৰ ঘৰত পানী সোমায় কষ্ট কৰি খোৱা মানুহখিনিৰ ঘৰত পানী সোমায় সেইকাৰণে মোৰ আকৌ কৈছো যেতিয়া ক'ৰবাত মথাউৰি ভাঙে ক'ৰবাত যেতিয়া বানপানী ৰোধ কৰিব নোৱাৰো মোৰ মনটো দুখত কান্দি উঠে আৰু সেইকাৰণে মই সমগ্ৰ অসমখন বাৰে ঘূৰি যাওঁ আজি আপোনালোকৰ ইয়ালৈকে প্ৰত্যেক বছৰে 2বাৰ আহোঁৱে প্ৰত্যেক বছৰে ধেমাজিলেতো 5বাৰ মান আহোঁ জোনাইলে 2বাৰ মান আহোঁৱে কিয় আহোঁ যে বানপানীৰ পৰা আমাৰ গাঁৱৰ মানুহখিনিক মুক্ত কৰিব লাগিব গাঁও বানপানীৰ পৰা খেতিয়কসকলক মুক্ত কৰিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন দেখে অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ মাজলৈকে লৈ যাবলৈ তেতিয়াহে আমি উন্নত ৰাজ্যৰ মাজলৈকে অসমক লৈ যাবলৈ পাৰিম যদি বাৰে বানপানী হয় ল'ৰা ছোৱালী যদি পঢ়িব নোৱাৰে
যদি খেতিখিনি বাৰে বাৰে মাৰি নিয়ে আমাৰ মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে চাকৰি দি আমি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰো চাকৰি দি আমি গোটেই অঞ্চলটোৰ পৰিৱৰ্তন কৰিব নোৱাৰো আমি খেতি কৰি আমাৰ অঞ্চলটোৰ পৰিৱৰ্তন আনিব লাগিব আমি ইণ্ডাষ্ট্ৰি আনি আমি অঞ্চলটোৰ পৰিৱৰ্তন কৰিব লাগিব খেতি কৰিবলৈ বানমুক্ত হ'ব লাগিব ইণ্ডাষ্ট্ৰি আহিবলৈ বানমুক্ত হ'ব লাগিব আজিৰ পৰা অলপ দিনৰ আগত কোনোবা এজন ব্যক্তিৰ লগত কথা পাতি আছিলো ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেখেতে এইটো কথা কৈছিলে যে অসমত এইটো এটা ইণ্ডাষ্ট্ৰি আহিবলৈ ভয় খায় আন্দোলনটো আছেই আন্দোলনৰ কাৰণে ইণ্ডাষ্ট্ৰি আহিবলৈ ভয় খায় আৰু এটা কাৰণত ইণ্ডাষ্ট্ৰি আহিবলৈ উদ্যোগ আহিবলৈ ভয় খায় বানপানীৰ কাৰণে উদ্যোগ আহিবলৈ ভয় খায় য'ত উদ্যোগটো হ'ব তাত বানপানী হ'লে বানপানীয়ে গোটেই উদ্যোগটো ধ্বংস কৰিব কোনে টকা তাতে নিয়োগ কৰিবলৈ আহিব কোনে ধনৰ নিয়োগ কৰিবলৈ আহিব গতিকে ইণ্ডাষ্ট্ৰি নাহে ইণ্ডাষ্ট্ৰি নহ'লে খেতি নহ'লে আমি কেতিয়াও আগুৱাই যাব নোৱাৰো আমি কেতিয়াও ধনী হ'ব নোৱাৰো আমি সদায় দুখীয়া হৈ থাকিম আৰু লোকৰ ওপৰত নিৰ্ভৰ হৈ থাকিম গতিকে সেই কথা হ'বলৈ আমি দিব নোৱাৰো আমি তাৰ কাৰণে বানপানীৰ সমস্যা সমাধান কৰিবলৈ অতি তৎপৰ হৈছো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি তৎপৰ হৈছে অসমখনক বদলাই দিবলৈ অহাকালি আপোনালোকৰ জুনাইলৈকে আমাৰ অশোক সিংঘাল ডাঙৰীয়া আহিব স্বাস্থ্যমন্ত্ৰী আহি পেলাই 100 বেডেড এখন হস্পিটেলৰ কাম আৰম্ভ কৰিব চিন্তা কৰি চাওকচোন 100 বেডেড হস্পিটেল এখন থাকিলে জুনাই মানুহৰ কিমান উপকাৰ হ'ব ৰাতিপুৱা এছডিএমৰ গৰাকীৰ লগত কথা পাতি আছিলো 6 জন ডক্টৰ আছে আৰু অতি কমেও 10 জন ডক্টৰ আহিব আহাৰ লগে লগে পৰিৱেশটো বদলি হৈ যাব আৰু অলপ দিনৰ ভিতৰত আমাৰ ধেমাজি মেডিকেল কলেজ হৈ গ'ল ধেমাজিত 2 বছৰৰ ভিতৰত পাঠ্যক্ৰম আৰম্ভ হ'ব চিকিৎসা আৰম্ভ হ'ব গতিকে আমাৰ ধেমাজি আৰু জুনাই মানুহৰ স্বাস্থ্য ভাল হ'ব আৰু স্বাস্থ্য ভাল থাকিলে আমি খেতি কৰিব যাব পাৰিম স্বাস্থ্য ভাল থাকিলেহে আমি স্কুললৈ যাব পাৰিম স্বাস্থ্য ভাল থাকিলেহে আমি ইণ্ডাষ্ট্ৰীত গৈ কাম কৰিব পাৰিম আমি কি কৰিব পাৰিম কাম কৰিব পাৰিম গতিকে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে আজি এখন অসমত আজিৰ পৰা 9 বছৰ আগলৈকে মাত্ৰ 6খন মেডিকেল কলেজ আছিল আজি এই 9 বছৰত আমি 18খন মেডিকেল কলেজ বনালো আৰু এখন এইমছ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উপৰিও দিলে মানে 19খন মেডিকেল কলেজ আমাৰ বিজেপি চৰকাৰে বনালে আজি অসমত ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা বহুত বেছি হৈ গ'ল কংগ্ৰেছ চৰকাৰে 70 বছৰত অসমত মাত্ৰ 7খন ইউনিভাৰ্চিটি বনালে আমি এতিয়ালৈকে এই 9 বছৰত 15খন বিশ্ববিদ্যালয় বনালো কিমানখিনি সুবিধা কৰিছো চাওক ৰাইজ আজি বগীবিলৰ দলঙেই কওক আজি শদিয়াৰ দলঙেই কওক আজি কলিয়া বঙুৰা দ্বিতীয়খন দলং হ'ল গুৱাহাটীত 4ৰ্থখন দলঙৰ কাম নিৰ্মাণৰ কাম চলি আছে আৰু অলপ দিনৰ ভিতৰতে কুৰুৱা নাৰেংগী 5খন গুৱাহাটীত কাম চলিব আৰু অলপ দিনৰ পাছতে আকৌ এখন দলং হ'ব ক'ত মৰিগাঁও আৰু দৰং সংযোগী দলং হ'ব ব্ৰহ্মপুত্ৰৰ আগত এনেকৈ দলং কোনোবাই আগতে ভাবিব পাৰিছিল নেকি কেইদিনমানৰ আগত যোৱা 30 ডিচেম্বৰ দিনাখন মই ক'ৰ পৰা আহিলো ধুবুৰীৰ পৰা আহিলো ফুলবাৰীৰ পৰা আহিলো মানকাছাৰ জিলাৰ পৰা আহিলো ধুবুৰী মানকাছাৰ এতিয়া আগতে ধুবুৰী আছিল মানকাছাৰ জিলা হ'ল তালৈকে গৈ দেখিলো 5,000 কোটি টকা ব্যয়েৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 20 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাইছে কিমান কাম হৈছে আপোনালোকে চিন্তা কৰি চাওক 20 কিলোমিটাৰ দলং আগতে কোনোবাই কল্পনা কৰিব পাৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰি দেখুৱালে আজি আপোনালোকৰ এই মূল ৰাস্তাটো কলাজানলৈকে 4 লেন হৈ গ'ল এতিয়া কালি প্ৰধান বৰুৱা ডাঙৰীয়াই ক'লে বাকীখিনি কলাজানৰ পৰা একেবাৰে ক'লেকে নাৰায়ণপুৰলৈ গৈছে পুৰণা গোগামুখলৈকে হৈ গ'ল আৰু বোলে গহপুৰলৈকেও হৈ যাব চিন্তা কৰি চাওকচোন আপোনালোকে কি অৱস্থা আছিল কি অৱস্থা হৈছে এতিয়া আমি অলপ গ'লে আধা ঘণ্টা গ'লে পাছিঘাটৰ পৰা ফ্লাইটত যাব পাৰোঁ আগতে পাৰিছিলোঁ নেকি কওক আগতে পাৰিছিলোঁ নেকি অলপ গ'লে আমি ডিব্ৰুগড়ৰ পৰা ফ্লাইটত যাব পাৰোঁ কিমান কমিউনিকেশ্যন ভাল হৈছে এটা জাতি এখন দেশ এখন ৰাজ্য যদি আগুৱাই যাব লগা হয় আমাৰ স্বাস্থ্য ভাল হ'ব লাগিব শিক্ষা ভাল হ'ব লাগিব আমাৰ কমিউনিকেশ্যন ভাল হ'ব লাগিব এই তিনিটা কামতেই বিজেপি চৰকাৰে যিমান কাম কৰিছে আগতে কেতিয়াও কৰা নাছিল মই উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিলো কংগ্ৰেছ চৰকাৰে অসম 70 বছৰ চলাইছে বা 65 বছৰ কিবা চলাইছিল তাৰ মাজত মাত্ৰ 6খন মেডিকেল কলেজ বনালে আমি 19খন মেডিকেল কলেজ বনালো মাত্ৰ 9 বছৰত কংগ্ৰেছ চৰকাৰে 65-70 বছৰত মাত্ৰ 7খন ইউনিভাৰ্চিটি বনাইছিল আমি 9 বছৰত 14খন ইউনিভাৰ্চিটি বনালো বিশ্ববিদ্যালয় বনালো এয়া হৈছে ডিফাৰেন্স এয়া হৈছে পাৰ্থক্য অসমত যিখিনি 4 লেন আছিল সেইখিনি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আৰম্ভ কৰিছিল কংগ্ৰেছে নতুনকৈ একো কৰিব পৰা নাছিলে কেইদিনমানৰ পাছত আমি নুমলীগড় আৰু গহপুৰত আমি নদীৰ তলেদি যামগৈ টানেল হ'ব 6 কিলোমিটাৰ দীঘল আমি তলেদি যামগৈ
আমি ক'ৰবাত তলেদি কোনোবা গৈছো নে এতিয়ালৈকে নদীৰ তলেদি গৈছো নেকি মই যোৱা নাই নদীৰ তলেদি সঁচাকে মই যোৱা নাই এবাৰ এতিয়া কলিকতাত হৈছে মই যাম বুলি ভাবি আছো এবাৰ মুম্বাইতো হৈছে এটা হ'বলা মুম্বাইতো মই এবাৰ গৈ চাই আহিম বুলি ভাবি আছো মই আজিলৈকে যোৱা নাই নদীৰ তলেদি আমি সকলোৱে নদীৰ তলেদি টানেলত ক'ত যাম আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নুমলীগড় আৰু গহপুৰৰ মাজত ইয়াও কোনে বনাব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাব কিমান পৰিৱৰ্তন হৈছে আপোনালোকে কওক কিমান পৰিৱৰ্তন হৈছে ট্ৰেইনবিলাক কিমান ভাল হৈ গ'ল ট্ৰেইনবিলাক কিমান ফৰান্দাই ক'লে যে একেবাৰে পৰা আমি ৰাজধানী পাম আৰু ফৰান্দাই এতিয়া মোক কৈ আছে অলপ ট্ৰেইন লাইন বনি আছে হয়নে পাছিঘাটলৈকে ট্ৰেইন লাইন বনি আছে অলপ দিনৰ পাছতে ইয়ালৈকে আকৌ ৰাজধানী চলিব চিন্তা কৰি চাওক আপোনালোকে কি আছিল আমি ক'লে গৈছো তাৰ মাজতো আমি অসম চৰকাৰে দাৰিদ্ৰতা নিৰ্মূলৰ কাৰণে অলপ পিছ পৰি থকা নাই অৰুণোদয় আমি দি আছো যিটো কংগ্ৰেছে বেয়া পায় যিটো বুদ্ধিজীৱীসকলে বেয়া পায় গুৱাহাটীত বহি লাগে যিসকল বুদ্ধিজীৱী যিসকল কিছু আছে সংবাদ গোষ্ঠীৰ মালিক তেওঁলোকে অৰুণোদয় দিলে বেয়া পায় আপোনালোকক অৰুণোদয় লাগে নালাগে কওক লাগে নালাগে কওক অনুৰোধ কৰিছো কেমেৰা কেইটা ঘূৰাই থকচোন লাগে নালাগে সাংবাদিকসকলক অনুৰোধ কৰিছো মই সুধিম অৰুণোদয় লাগে নালাগে আপোনালোকে কেমেৰা কেইটা ঘূৰাই দিয়ক নালাগে বুলি কোনে ক'ব অৰুণোদয় লাগিব নালাগিব কওক অৰুণোদয় লাগিব নালাগিব কওক অৰুণোদয় লাগিবতো এতিয়া প্ৰতিদিনৰ মালিকে কয় অৰুণোদয় নালাগে কিন্তু কোনটো লাগিব প্ৰতিদিনৰ মালিকৰ কথা শুনিব লাগিব নে অৰুণোদয় লাগিব কোনটো লাগিব কওক গতিকে তেওঁলোকেতো ডাঙৰ মানুহ তেওঁলোকে কিতাপ নিয়ন্ত্ৰিত ঘৰত থাকে এচি ৰুমত থাকে অৰুণোদয় নালাগে তেখেতলোকক অৰুণোদয় নালাগে দুখীয়া মানুহক অৰুণোদয় লাগে আৰু দিন আপোনালোকক প্ৰতিশ্ৰুতি দিছো আৰু অলপ দিনৰ ভিতৰত অসমত প্ৰায় 38 লাখ মানুহে অৰুণোদয় পাব প্ৰত্যেকজনে অৰুণোদয় পাব আপোনালোকক প্ৰতিশ্ৰুতি দিছো 1.5 লাখ চাকৰি দিছো অকল অৰুণোদয় দিয়া নাই 1.5 লাখ চাকৰি দিছো কোনে ক'ব নোৱাৰে 1 টকা কৰবাত আমি কোনোবাই খালো বুলি ক'ব পাৰে নেকি ইয়াৰ পৰা কোনোবাই চাকৰি পাইছে নাই এই পঞ্চায়তৰ পৰা পঞ্চায়তৰ পৰা কোনোবাই পাইছে চাকৰি পাইছে নে নাই ঘৰটো দেখিলে লাগে নেকি ধনী ঘৰ টকা দিলে পৰা চাকৰি ঘৰটো দেখিলে লাগে নেকি যাৰ ঘৰটো আপোনালোকে মনত পেলাওক যোনে আপোনাৰ চাকৰি পাইছে তেওঁলোকৰ ঘৰটো দেখিলে লাগে নেকি যে চাকৰি টকা দি কিনিব পাৰে লাগে তেনেকুৱা লাগে নেকি আগতে তেনেকুৱা লাগিছিল আজিকালি তেনেকুৱা নালাগে কিয়নো এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনে টকা দি চাকৰি ল'ব নোৱাৰে যোনে ভালদৰে পঢ়িব তেওঁলোকে চাকৰি পাব যোনে ভালদৰে পঢ়িব তেওঁলোকে চাকৰি পাব আমি আকৌ কৈছো আমি বহুত কাম কৰিছো কিন্তু এনেকৈ 1.5 লাখ চাকৰি দিয়া কোনো দেখা নাই এখন চৰকাৰে 1.5 লাখ চাকৰি দিয়া ক'ৰবাত দেখিছিল আগতে 5টা বছৰ প্ৰধান দা আপুনি কেতিয়াৰ পৰা এমএলএ 96 চনৰ পৰা হয়নে ভুৱন দাস 2006 পৰা হয়নে নহয় মই 2011 পৰা আমি বহুত সৰুৰ পৰা ৰাজনীতি কৰো আজি যদি মোৰ বয়স 47 হৈছে মই 18-20 বছৰৰ পৰা ৰাজনীতি কৰিছো 25 বছৰ ৰাজনীতি কৰিছো তাৰ আগতো ৰাজনীতিৰ বিষয়ে প্ৰত্যেক দিনাই খবৰ ৰাখো আমি কেতিয়াও দেখা নাই কোনোবা এখন চৰকাৰে 1.5 লাখ চাকৰি দিব পাৰিব কোনোবা এখন চৰকাৰে টকা নোলোৱাকৈ চাকৰি দিব পাৰিব বুলি আমি ভাবা নাছিলো দেখা নাছিলো এপিএসসি চাকৰি যোন এসিএস অফিচাৰ হয় এপিএস অফিচাৰ হয় তেওঁলোকে কংগ্ৰেছৰ দিনত চুকালৰাকিটা লাজ পায় চুকালৰাকিটা যদি ক'ৰবাত টকা দি চাকৰি লোৱা নাই তেওঁলোককো মানুহে কয় তোমালোকে টকা দি চাকৰি লৈছা কিয় তেতিয়া টকা নিদিলে কোনো চাকৰি নাপাইছিল 50 লাখ টকা এসিএসৰ চাকৰিৰ দাম হৈছিলে 70 লাখ টকা এসিএস এপিএসৰ চাকৰিৰ দাম হৈছিলে আজি সেই কথা হ'ব নোৱাৰে সেইকাৰণে কোনে কি এসিএস এপিএসৰ চাকৰি পায় গাঁৱৰ ল'ৰা-ছোৱালীয়ে পায় হয়নে নহয় কওক হয়নে নহয় কওক এতিয়া কোন ল'ৰা-ছোৱালীয়ে এসিএস এপিএসৰ চাকৰি গাঁৱৰ ল'ৰা-ছোৱালীয়ে পায় নে নাপায় ইয়াত কোনোবা গাঁৱৰ ল'ৰা-ছোৱালীয়ে পাইছে নাই চাকৰি পাইছে এই বছৰে মোৰ সমষ্টিৰ দুটা গাঁৱৰ ল'ৰাই ভিতৰৰ গাঁৱৰ ল'ৰাই এসিএসৰ চাকৰি পাইছে আগতে কল্পনা কৰিব পৰা নাছিলে এইদৰে আমি কি কৰিছো অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক সহায় কৰিবলৈ যত্ন কৰিছো মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা কোনোবা মহিলা আছে নেকি ইয়াতে মাইক্ৰ ফাইনেন্সৰ পৰা লোন লৈছিল নেকি কোনোবাই কোনো লোন নাছিল ইয়াতে কোনোবাই লোন লৈছিল নেকি ইয়াতে মাইক্ৰ ফাইনেন্সৰ বন্ধন বেংকৰ লোন লৈছিল নেকি লৈছিলে নাই লৈছিলে ল'লে ল'বই ক'ব লাগে টকাবিলাক মাৰি দিছো নে আমি কওঁ অসমৰ 11 লাখ মহিলাৰ 2100 কোটি টকা চৰকাৰৰ পৰা মাৰিছো কোনো ভাবিব নোৱাৰে
কোনো হেৰিও নাই। কোনোবাই কেতিয়াবা কৈ দিয়ে প্ৰথমে কয় টকা কিয় দিব লাগে, কংগ্ৰেছে কয় প্ৰথমে টকা কিয় দিব লাগে, তাৰপিছত দি দিও কয় কি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টকা নিবা, চৰকাৰখন বোলে ঘৰৰ টকাৰে চলে। কিন্তু দিয়াৰ কাৰণে মন থাকিব লাগিব, দিয়াৰ কাৰণে মন থাকিব লাগিব। এইবাৰ আমি নিযুত মহিলাৰ ছোৱালীবিলাকক কি দিলো, 1000 টকা, 1250 টকা, 1500 টকা দিছো নে নাই? ইয়াতে পাইছে নে নাই? ৰণোজ দাই মন্ত্ৰী, ৰণোজ দাই এইবিলাক কাম কৰি আছে। চাইকেল দিলো লাখ লাখ, 3.5 লাখ ছোৱালী ল'ৰা ছোৱালীক চাইকেল দিছো, যাতে দূৰৰ স্কুল স্কুল বুলি আধাতে পঢ়াই দিব নালাগে, দূৰৰ স্কুল বুলি যাতে পঢ়াই দিব নালাগে, সকলো যাতে ভালদৰে পঢ়া শুনা, সকলো যাতে ভালদৰে পঢ়া শুনা কৰে। আৰু যিসকল ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত 60% নম্বৰ পাইছিলে, যিসকল ল'ৰাই হায়াৰ ছেকেণ্ডেৰীত 75% নম্বৰ পাইছিলে, তেওঁলোকক আমি স্কুটি দিয়াৰ ব্যৱস্থা কৰিছো নে নাই কওক? কৰিছো নে নাই কওক? হা, ভাল হৈছে নে বেয়া হৈছে? এইবিলাক কৰিলে গুৱাহাটীত বহি থকা কিছুমান চকু চৰহা মানুহ আছে, তেওঁলোকে বেয়া পায়। চকু চৰহা গুৱাহাটীত কিছুমান মানুহ আছে, তেওঁলোক বুদ্ধিজীৱী, কিছু সকলো নহয়, তেখেতলোকে এইবিলাক বেয়া পায়। কিছু চকু চৰহা বুদ্ধিজীৱীয়ে নিযুত মইনা দিলে বেয়া পায়, কিছু চকু চৰহা বুদ্ধিজীৱীয়ে আমাক অৰুণোদয় দিলে, আমাৰ মানুহক অৰুণোদয় দিলে বেয়া পায়, বিনামূলীয়া চাউল দিলে বেয়া পায়। কিন্তু আমাৰ গাঁৱৰ মানুহে বেয়া নাপায়। বেয়া পায় নেকি কওক? বিনামূলীয়া চাউল বেয়া পায় নেকি? গতিকে যিহেতু আপোনালোকে বেয়া নাপায়, আৰু দিম আৰু আপোনালোকক সেৱা কৰিম প্ৰতিশ্ৰুতি দিছো। এইটো হ'ব পাৰে নেকি? বোলে চাউল দিছো ৰাস্তা বনোৱা নাই, এনেকুৱা হৈছে নেকি? বিনামূলীয়া চাউল দিলো, অৰুণোদয় দিলো, ৰাস্তা বনাব পৰা নাই, এনেকুৱা হৈছে নেকি? ৰাস্তাটো বনাই আছো। কংগ্ৰেছ চৰকাৰে কেই কিলোমিটাৰ মথাউৰি বনাইছিলে কওক? কেই কিলোমিটাৰ মথাউৰি বনাইছিলে? 0 কিলোমিটাৰ, হয়নে? আমি আপোনালোকৰ এই চৰকাৰত মই কিবাকে 29 কিলোমিটাৰো কৰিম, মানে কিমান হ'বগৈ? আপোনালোকে 55 কিলোমিটাৰ মথাউৰি হ'ব, হয়নে? আগতে 0 কিলোমিটাৰ, এতিয়া 55 কিলোমিটাৰ, হয়নে নাই কওক? হয়নে? গতিকে আমি এনেকুৱা নহয় বোলে ৰাস্তা বনোৱা নাই, মইতো বোলে দলং কিমান বনালো, টানেল বনাম বুলি ক'লো 6000 কোটি টকা খৰচ কৰি। কাজিৰঙাৰ ফালে কোন কোন গৈছে কওক? কাজিৰঙাৰ ফালে কোন কোন গৈছে? কাজিৰঙাৰ ফালে কোনোবা গৈছে নাই? আপোনাৰ ল'ৰাবিলাকো যায়, মহিলাসকল কাজিৰঙালৈ গৈছে নে নাই? বহুতো গৈছে, এফালে বহুত মানুহ আছে। কাজিৰঙালৈ গ'লে এতিয়া কিমান স্পীডত যাব পাৰি গাড়ী? কাজিৰঙাত এতিয়া কিমান স্পীডত গাড়ী চলায়? 40 নে 30? কম স্পীডত 40-30 স্পীডত গাড়ী চলে। কিয়? গড় মৰিব বুলি ভাবে, জন্তু মৰিব বুলি ভাবে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদীক অনুৰোধ কৰি প্ৰায় 32 কিলোমিটাৰ দীঘল ওপৰে ওপৰে দলং বনাইলে, পতাকা আনিলে, এলিভেটেড ৰোড কৰিডৰ বুলি তাৰ 32 কিলোমিটাৰ টকা আহিব। ক'ত বহি আছো কওক? ক'ত বহি আছো কওক? গুৱাহাটীত ফ্লাইঅভাৰ বনালে কিছুমান নেতাই বেয়া পায়, কাৰণ তেওঁলোক দিল্লীত থাকে, গুৱাহাটীত নাথাকে। কিছুমান নেতাই গুৱাহাটীত ফ্লাইঅভাৰ বনালে বেয়া পায়, কাৰণ তেখেতলোক ক'ত থাকে? দিল্লী মহানগৰীত। গুৱাহাটীলৈ কেতিয়াবা বসন্তৰ কুলিৰ দৰে আহে, মাহত 2 দিনৰ কাৰণে আহে। গতিকে মাহত যান জঁট হলে গুৱাহাটীত তেওঁলোকৰ কি সমস্যা? এতিয়া গুৱাহাটীত জোৰ কোনো মানুহে 10 গণেশগুৰিৰ পৰা জোৰ তিনিআলিলৈকে মাত্ৰ 5 মিনিট লাগে। এই অভাৰব্ৰিজ দাদাগতে লাগিছিলে কিমান? 40 মিনিট। গুৱাহাটীৰ মানুহক অভাৰব্ৰিজ লাগে, গুৱাহাটীত নাথাকা কিছুমান নেতাক অভাৰব্ৰিজ নালাগে, তেওঁলোক দিল্লীত থাকে। কিছুমান ব্যক্তি আছে ঘৰৰ পৰা ওলাই যাবলৈ অফিচলৈ বনাই থকা সময়খিনিত কষ্ট, সেইকাৰণে কিয় ইয়াতে ফ্লাইঅভাৰ লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰে। কিন্তু মানুহে এইবিলাক বিচাৰে। গতিকে আৰু মানুহৰ কাৰণে কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। বহুত দীঘলীয়াকৈ নকওঁ, আপোনালোকে আৰু কাম কৰক, মই অনুৰোধ কৰিছো। মই খেতিৰ কথা কলো, খেতিয়কে 6000 টকা পাই আছে নাই কওক? খেতিয়কে 6000 টকা পায়নে নাপায় বছৰত? পায়নে? আয়ুষ্মান কাৰ্ড আপোনালোকে পাইছে নাই? কালি মই বগী নদীত মানৱ ডেকা ডাঙৰীয়ে কৰ্মীখিনি লগাইছিলে, 100জনমান কৰ্মীখিনি গধূলি আহি থাকোঁতে চাহ খালো, মাত দিলো, মোক দুআষাৰ ক'ব দিলে। মই ক'লো বহুত কামটো হৈ আছে, অজস্ৰ কাম হৈছে, কিন্তু মোক যদি কোনোবাই কয় এটা ডাঙৰ উপলব্ধি কওকচোন যোৱা 4.5 বছৰ চৰকাৰখনৰ, যোৱা 9 বছৰ বিজেপিৰ চৰকাৰখনৰ, মই তেতিয়া এটা কি ক'ম জানে? মই বহুত কম, কিন্তু এটা অন্যতম উপলব্ধি কম যে আয়ুষ্মান কাৰ্ডৰ উপলব্ধি। আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ যোগেদি গাঁৱৰ দুখীয়া মানুহক 5 লাখ টকালৈকে যে বিনামূলীয়া ট্ৰিটমেণ্টৰ সুবিধা দিছো। এতিয়া মানুহে বেমাৰ হলে ভয় নোখোৱা হ'ল, হয়নে নহয় কওক? এতিয়া বেমাৰ হলে ভয় লাগে নেকি? বিনামূলীয়া 5 লাখ টকাৰ ট্ৰিটমেণ্ট। আগতে ভয় লাগে, অলপ ডাঙৰ বেমাৰতে ভয় লাগে, ক'ত পইচা পাম, কেনেকৈ অপাৰেশ্যন কৰিম, হয়নে নহয় কওক? হাৰ্টৰ বেমাৰ হলে, কিডনী বেমাৰ হলে, কেঞ্চাৰ বেমাৰ হলে আগতে আমাৰ আধা মৰা হৈ যাওঁ, হয়নে? টকাৰ চিন্তাতে মানুহজন আধা মৰি থাকে, আৰু 3 মাহৰ পিছত মানুহজন একেবাৰে মৰে।
কিয় মানুহজনৰ টকা নাই সেই টকা নোহোৱা মানুহখিনিৰ কাৰণে কোনে আয়ুষ্মান অসম দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়ুষ্মান অসম দিলে গতিকে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিব আমাক আশীৰ্বাদ কৰিব তাৰ কাৰণে মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ কৰিম আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়া মোৰ লগত কাজিয়া লাগে মোতকৈ যথেষ্ট ডাঙৰ মই সন্মান কৰোঁ মোৰ লগত ধেমালিতে কাজিয়া হৈ থাকে কি হয় জানে মই কালিও কৈ আছো গোটেইখিনি টকা কি মই ধেমাজি দিলাই দিম যে তেওঁলোকৰ মতে ধেমাজিলে গোটেইখিনি টকা তই দিবি প্ৰধান দা আৰু ভুৱন দাৰ মতে ধেমাজিলৈকে আৰু জুনাইলৈকে ৱাটাৰ ৰিচোৰ্চৰ গোটেইখিনি টকা দি দে তই বাকীবিলাক যি কৰ কৰি থাক সদায় কাজিয়া কৰে মোৰ লগত কাৰণ তেওঁলোক ভাল বিধায়ক ভাল সাংসদে ভাল এমএলএ কি কৰিব নিজৰ সমষ্টিটোৰ কাৰণে প্ৰথম চিন্তা কৰিব মই মন্ত্ৰী হলে গোটেই অসমৰ কাৰণে চিন্তা কৰিব লাগিব কিন্তু বিধায়কজনৰ কাম হ'ল নিজৰ সমষ্টিৰ কাৰণে চিন্তা কৰা সাংসদজনৰ কাম হ'ল নিজৰ সমষ্টিৰ কাৰণে কাম কৰা তেনেকুৱা সাংসদক তেনেকুৱা বিধায়কক বাৰে বাৰে জিকক বাৰে বাৰে মৰম কৰক তাৰ কাৰণে অনুৰোধ কৰিছো আৰু ইয়াৰ পৰা গ'লো ইয়াৰ পৰা মাজুলীলৈকে যাম আকৌ পাৰ হৈ পেলাই একেবাৰে নুমলীগড়ত গৈ থাকিম গতিকে দীঘলকৈ আৰু ভাষণ নিদিওঁ সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰাৰ আগতে আশা ৰাখিছো আহাৰৰ যদি আকৌ 29 কিলোমিটাৰ আৰম্ভ কৰিব পাৰো তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব এইখিনিকে বক্তব্য সামৰিছো নমস্কাৰ ধন্যবাদ মিটিংটো সামৰাৰ আগতে মন্ত্ৰী মহোদয়ক আৰু এটা ধন্যবাদ দিব লাগে লিষ্টটো যেতিয়া জলসম্পদ বিভাগৰ ক'ত কিমান টকা এইবাৰ আবণ্টন হৈছে মথাউৰি আবণ্টন হৈছে বুলি কওঁতে অসমৰ ভিতৰতে হায়েষ্ট টকাটো জোনাই সমষ্টিক দিছে এইবাৰ তাৰ কাৰণে ইয়াৰ